কাকপথাৰ আমাৰ সশস্ত্ৰ বিপ্লৱৰ সময়ত সঘনাই উচ্চাৰিত হোৱা এটা নাম। সেই কাকপথাৰৰ এখন ভিতৰুৱা ঠাই নৈৰ পাৰত, নৈৰ ওপৰেদি তাৰ স্থানীয় মানুহে যোগাযোগৰ কাৰণে এখন খুব দীঘল বাঁহৰ দলং এখন সাজিছিলে আৰু তাৰ মানুহে বিচাৰিছিলে যে সেই দলংখন আহি জুবিন গাৰ্গে উদ্বোধন কৰক, কিয়নো সেই দলংখনৰ নাম দিয়া হৈছিলে জুবিন গাৰ্গ সেতু। কিন্তু সেইখিনি সময়ত জুবিন গাৰ্গৰ শাৰীৰিক অসুস্থতাৰ হেতু তেখেত যাব পৰা নাছিল। তেখেতক ততাতৈয়াকৈ হস্পিটেলত ভৰ্তি কৰোৱা হৈছিল। ঠিক সেইখিনি সময়তে লিখা এটা কবিতা দলং এখন হৈছে, তোমাৰ নামেৰে দলং এখন হৈছে, কাকপথাৰৰ ৰাতিটো উলমি আছে দলঙৰ সিটোৰে, জোনাকী হৈ উৰিছে হেজাৰটা চকু, পাহ কটা হেঁপাহবোৰৰ জোৰ জ্বলিছে, ৰাতিলৈ আৰু ভয় নাই, হয় কাৰ্ফিউৰ দিনবোৰলৈকে, পুৱাৰ বেলিটো যিদিনা ক'লা আছিল, পাতবোৰ ক'লা আছিল, ফুলবোৰ ক'লা আছিল, ক'লা হৈ অহা আমাৰ উশাহ, নিশ্বাসৰ দীঘল নাকবোৰো ক'লা আছিল, লুকাই চুৰকৈ বৈ যোৱা নৈতৰ পানীও ক'লা আছিল। উভতি পোৱা চকুলোক আঙুলি তিয়াই চিঞৰি উঠা গানবোৰ, উভতি পোৱা চকুলোক আঙুলি তিয়াই চিঞৰি উঠা গানবোৰ, জ্বলি থকা বুকুৰ হাড়ত হাত হেঁকি ভিজি উঠা মানুহবোৰে দলং এখন সাজিছে, যাও গৈ বলা, যাও গৈ বলা। ধন্যবাদ। বৃহত্তৰ বৰপেটা সাৰ্বজনীন শ্ৰী দুৰ্গা পূজা উদযাপন সমিতিৰ বিষয়ববীয়াসকল, মঞ্চত উপস্থিত শ্ৰদ্ধাৰ কবিসকল, সন্মুখত থকা কবিতাত ভাল পোৱা প্ৰতিগৰাকী ব্যক্তি দৰ্শকসকল, বৃহত্তৰ বৰপেটা সাৰ্বজনীন দুৰ্গা পূজা এয়া শতবাৰ্ষিকী অনুষ্ঠান। মোৰ জনাত 1926 চনত প্ৰথম ব্যক্তিগতভাৱে এই দুৰ্গা পূজা উদযাপন কৰা হৈছিলে, পূজা অৰ্চনা কৰা হৈছিলে আৰু পৰৱৰ্তী পৰ্যায়ত নিজৰ ব্যক্তিগত ঠাইৰ পৰা ৰাজহুৱা ঠাইলৈ ইয়াৰ বিস্তাৰ ঘটিছিলে। যিয়েই নহওক, এই ঐতিহ্যমণ্ডিত দুৰ্গা পূজা এই ধৰিত উপস্থিত হৈ নিজেও কিছু পৰিমাণে বৃদ্ধ হৈছোঁ। যদিও এটা কথা আছে, শৰত সমান নাহি মুখকাল ঘৰৈ ক্ৰমে, তথাপিও আমি সকলোৱে মনত ৰৈ থকা কিবা এটা বিলনি আমি নিজেই নিজৰ নিৰ্জনতাত অনুভৱ কৰিছোঁ। আচলতে এই যি সামূহিক বিলনি আমাৰ অন্তৰাত্মাত জিৰণি লৈছে, ইয়াত কোনো ভেদাভেদ নাই, ইয়াত মানৱতাৰে জয়গান হৈছে। আমাৰ যাওঁ বুলিয়েই গুচি যায় মানুহবোৰ, একাষৰীয়া কৰি থৈ সকলো, স্থায়ী ঠিকনা এটাৰ পৰা নিজকে বিচ্ছিন্ন কৰি নিৰ্দিষ্ট কৰি থোৱা অন্তিমটো বিশেষ ঠিকনালৈ যাওঁ বুলিয়েই গুচি যায় মানুহবোৰ। মানুহবোৰ গুচি যায় যাওঁ বুলিয়েই, হাতত হাৰে ভৰিত হাৰে, সময়ে অসময়ে যেনি তেনি।
যাওঁ বুলিয়েই গুচি যায় মানুহবোৰ বাট এৰি ক'ৰবালৈ মনৰ স্বাধীনতাৰ। যাই গুচি কোনেও নভবাকৈ নেদেখাকৈ শিলৰ দৰে কঠিনকৈ মায়াৰ বান্ধোন ছিঙি শূন্য দুহাত লৈ গুচি যায় মানুহবোৰ অনিশ্চাৰ পৃথিৱী ত্যাগি উভালি থৈ সংকল্পৰ জগতপা কোনেও নেদেখা একান্ত ইচ্ছাৰ এখন নতুন পৃথিৱীলৈ। বুকুত হাজাৰ দুখ সামৰি হাঁহি হাঁহি গুচি যায় মানুহ। হাজাৰজনক কন্দুৱাই চিৰশান্তিৰ বাবে নিজৰ বাট বিচাৰি। বৰ কষ্ট হয় মানুহ ভাল পোৱা মানুহবোৰৰ। বৰ কষ্ট হয় মানুহ ভাল পোৱা মানুহবোৰৰ। যাওঁ বুলিয়েই গুচি যোৱা মানুহবোৰৰ দুখত চিনেমালৈ থৈ যোৱা এটা স্থায়ী ঠিকনাৰ অনাকাংক্ষিত মৃত্যুৰ দুখত চিনেমালৈ থৈ যোৱা এটা স্থায়ী ঠিকনাৰ অনাকাংক্ষিত মৃত্যুৰ দুখত। ধন্যবাদ। বুকুত মৰাণ হোৱাৰ বুকুত জুবিন জুবিন দুখ। মোৰ কবিতা এখনৰ নাম কিনো নাম দিম জুবিন তোমাক, কিনো নাম দিম জুবিন তোমাক। তুমি লুই পৰিয়া সুন্দৰ কাম পুৰা উল্লম বিশ্বৰ দিবৰবিহীনৰ কমালি নলাৰ থিয়পাৰ দিয়াবনা আন্তৰিক ৰাগিব কিনো নাম দিও জুবিন তোমাক। তুমি আমার সপন বরণের শ্রমিকা চেতনা বিঘর করে যাব তোমার পুরা ধ্যানত নিখান মোরা দিনার ভকুত হলুদ গজে ক্ষীণ শাখার মুমূর্খ জলেও এবার যে উঠি উঠিব খোঁজে কেন নাম দিও জুবিন তোমার। তোমার হুরামত্ত রাতির বুকুত ফুল ফুধারে আমি নকলিয়া তুমি যে আমার সেনেহর আমত জুড়ি তোমার বাবে আমার ধরি গল বুকুত আজি দুখর জ্বলে আকাশত বাট কাটিছে। হও সিদিনা সোণাপুৰত তোমাৰ ফুলবতাতে হাত চাই হ'ল তোমাৰ দুখত লুইত খলি মন হ'ল আৰু আমাৰ ওঠ হ'ল ববাবাহী। জুবিন তুমি পৃথিৱীৰ হামি নেকি তোমাৰ ভৰসাতে আমাৰ উখৰ ফাগুনে বহা আদৰে তোমাকেই বুকুত খাবলৈ খাইছ জুবিন। বৰশীৰ ফুলতি চাপৰৰ কিমান যে নিজান আবেলি, কিমান যে নিজান আবেলি। তোমাৰ ফুল লহৰীত হেলুলি হেলুলি দাইছ পথাৰৰ মাগুৰী আৰু বাদল শালী। জুবিন তুমি জাতিৰ ৰতন আৰু আমি দিন বাগৰিলে যতন পাহৰা অসমীয়া। আমি দিন বাগৰিলে যতন পাহৰা অসমীয়া। হিয়নিত হোৱা টেঙৰ অলিয়ে গলিয়ে সোণাপুৰৰ চিতাজুৰিত তোমাৰ কায়াহে জ্বলি মায়াময় সুৰচল ধমনীত নৈ হৈ বয়ে থাকি এই বেলি বহাগত কেঁচা মৰম চেঁচা হ'ব তৰা লৈ গাভৰু যাকে মাছ ধৰিছিল ৰাজ হৈ বিচৰি আকাশ কাৰ ঘৰতে চাব কিহতে মানি উঠো গেৰামহৰ গুণৰ পেপাত সেয়া যেন বুকুৰ জহালি পাঁচ নিশাৰ পেঁচা পানীয়ে মৰা আহুৰ দৰে তোমাৰ দুখে মাৰিছে আমাক, তোমাৰ দুখে মাৰিছে আমাক কিনো নাম দিয়ে জুবিন তোমাক। নমস্কাৰ। সেই দিনৰ দুপৰীয়া এইটো সুযোগকৈ কৰা গ্ৰীষ্মকালীন শীতলতাৰ বিভ্ৰমত পুৰণি মামৰ পৰা ধৰি চিয়াহীৰ দৰে বিয়পি পৰা বহু দূৰলৈ সাজু অনন্ত সাগৰত শুই থকা আঙুলিবোৰ উঠি আহিলে পূজা
শতিকাৰ ব্যৱধানত প্ৰাচীন শিলামূৰ্তিৰ পৰা এটা দুটাকৈ খৰি কৰা খাজুৱাহো ডাল পাত কাটি কাটি এঠাইৰ পৰা উঘালি আনি আন এঠাইত পুতি থোৱা জীয়া গছৰ অসংখ্য চকা আগবাঢ়ি আহি থকা সমানকৈ ধৌৰাশী লয়লা পুৰণক আওকাণ কৰি শিলৰ বুকুতে বাৰিঘৰ সজা খাজুৱাহো শিলে শিলৰ কাণত কৈ থকা শুনা নুশুনা বহু গোপন কথা মহা বিস্ফোৰণৰ অন্তঃসাৰ শূন্যতা জোকাৰি ঘণ্টাৰ খনি অনুৰণিত সংসাৰ শিলে শিলে বাজি ঘাট এই নান্দনিকতাক চুই চাবলৈ নিমকিন দুপৰীয়াটোৰ আঙুলিবোৰ এতিয়া শিল হৈ বুজি উঠিছে। এই সকলোবিলাক আমাৰ নহদৰ্পণত বা আয়ত্তত থাকে তেতিয়া আধুনিক কবিতাৰ সেই বদনাম কেতিয়াও নাথাকিব। ধন্যবাদ জনাইছোঁ। মোৰ বাবে হ'ল এখন অনন্য কবিতা। মন গ'লে সাধুকথা নুশুনা সন্ধিয়াবোৰত তোৰ স্মৃতি ৰোমন্থন কৰি আনমনা হৈ পৰোঁ থকা হ'লে এনেকুৱা এটি অলৌকিক বা যি বাটেৰে নামি আহিব পুনৰাই তোৰ মুখৰ ৰামায়ণ মহাভাৰতৰ টুকুৰা টুকুৰ কাহিনীবোৰ খৰাঙীয়া চিৰাল ফটা চোতাল চাকিৰ পোহৰত যেতিয়া অভ্যাসিত নহওঁ ৰজাৰাণীৰ আখ্যান তোৰ বিচনীৰ শীতল বতাহে বতাহে ঠাৰিত শুই বিচনাত শুৱতি হোৱা মোৰ সেই সোণোৱালী শৈশৱ পাহৰণিৰ গৰ্ভত কেতিয়াবাই নিমোৰ তথাপি সৌ তাহানিতে তই ৰোপণ কৰা আদৰ্শৰ আলিয়েদি আজিও মোৰ বাবে নামি আহে সৎ সততা তথা নৈতিকতাৰ এখন শাশ্বত পৃথিৱী। সেয়ে হয়তো আগৰ পৰা মিথ্যা কথাবোৰৰ আজিও সহজে উলিয়াব নোৱাৰো আৰু ঈৰ্ষা হিংসা মিথ্যা কপটতা পৃথিৱীৰ পৰা নিপাত হওক বুলি তোৰ দৰে পুৱা গধূলি ঈশ্বৰৰ চৰণত জ্বলাও চাকি বিশ্বাসে মিলয় কৰি পেকা কথাকো চিধা কৈ চোৱা তোৰে জীয়ৰী মই তোৰ দৰে একেদৰে ময়ো হ'ব পবিত্ৰ হৃদয় যাৰ ভগৱান সহায় তাত তই নহ'লে কি হ'ল মোৰ নিচেই কাষত মোৰ বাবে তই জীৱনৰ আলোকময় আশীৰ্বাদ শিকোৱা এখন অনন্য ভূমিকাত মই এটা ফলাফল অনুভৱ ধুমুহাৰ দৰে মোৰ বহুযুগৰ আছে এটি ঋতু হৈ এই নীলৰ ঘামি অহা এজাক বৰষুণ তুমি নতুন কৰা এটি বহাগ সৃষ্টি কৰা এজাক ধুমুহা আকাশ এলাতে লোৱা সাগৰ কৰি ধুই পৰা এটি জ্বলন্ত তৰা এখনৰ পৰা আন এখন হৃদয়ৰে কলা বগোৱা এটি শিশু তাৰে নাম জুবিন গাৰ্গ জাতিহীন ধৰ্মহীন ভাষাহীন সমন্বয় নামৰ উদাৰতা কাঞ্চনজংঘা হৈ মুক্ত হ'ব খোজা ব্ৰহ্মপুত্ৰত সাঁতুৰি সাগৰ কৰি জাহাজ বিচৰা এটা যৌতি বিন্দু এক যাত্ৰা অগণিত ৰূপা তাৰে নাম জুবিন গাৰ্গ সঁচাকে তুমি সলাব পাৰা জ্বলাব পাৰা জ্বলাই জ্বলাই জ্বলি যোৱা নিজানত এক নোহোৱা উজাগৰি ৰাতিৰ বুকুৰ গান তাৰে নাম জুবিন গাৰ্গ তুমি বাৰু জানানে তুমি নহ'লে যে বহাগ নাহে বৰদৈ চিলাজনে যে দুখত চকুলো টুকে চৰাইবোৰে জন্তুবোৰে গছবোৰে আৰু পূজাৰ বেলুনবোৰে শুই পৰে মাটিত মুখ পুজি হয় তুমি যি কোৱা সঁচাই কোৱা
গীটাৰখন পাৰত থৈ আগৰ কৰি থৈ পৰা মনৰ কথা যেনেকৈ ক'লা তেনেকৈয়ে ক'লা। গীতৰ মাজত আমাক এৰি গাই থাকিবলৈ চিঞৰি চিঞৰি সুৰেৰে নহয়, চকু পানীৰে বেহুৰা কৰা সুৰত তোমাৰ হৃদয়েৰে লিখা ধুমুহাৰ হতে মোৰ বহু যুগৰ নাচন। এটা জীৱনে সেইদিনা নিশা মোৰ অন্তৰৰ তলা ভাঙিছিল। চুৰ কৰিছিল মোৰ গোপন কলিজা। গোপন কেমেৰা নাছিল বাবে লোৱা নহ'ল অচিত্ৰ। কিবা যেন গুণগুণাই চিঞৰিছিল। খবৰটো বিলুৱে গম পাইছিল। পৃষ্ঠা ভৰাই লিখিছিল ফেচবুকত, জীৱনৰ অন্তৰৰ চুৰি কথাৰ কথা লিখি এক আৱেগিক পোষ্ট। সকলো আছে অথচ একো নাই। একো নোপোৱাৰ হিচাপ ধৰি সকলো পাবৰ বাবে সংগ্ৰাম। কেপশ্যন দিছিল জীৱন জিন্দাবাদ। হয়, জীৱনবোৰ জুতিয়াই চাই থমকি ৰওঁ জিন্দাবাদ বুলি ক'বলৈ ভাবিছিলোঁ। গালজান জিন্দাবাদ, পৃথিৱীত পোহৰ দেখাই পৰাই। সেয়ে শৈশৱত নৈ পাৰত তেজবৰণীয়া জামুবোৰ খাই লিখিছিলোঁ প্ৰেমৰ স্তৱ, সকলোকে ভাল পাম। কাৰোবাক টানি আনি মনৰ মাজলৈ তেতিয়া সঁচাই ভাবিছিলোঁ জীৱন জিন্দাবাদেই হ'ব। জীৱন জিন্দাবাদ ক'বলৈ সময় নাই এতিয়া। সমস্যাত পিষ্ট জীৱনবোৰৰ এতিয়া সমাজত জিন্দাবাদ, প্ৰতিবাদত জিন্দাবাদ। জিন্দাবাদ নেতাৰ ঘৰত, মন্দিৰ মছজিদত। এদিন কুৰুক্ষেত্ৰতো জিন্দাবাদ ধ্বনি গাইছিল। সপ্তৰথীয়ে জিন্দাবাদ ধ্বনি গান গৈছিল অভিমন্যুক। জীৱন জিন্দাবাদ দিবলৈ গৈ ভুল কৰিছিল মহাৰথী কৰ্ণই। পক্ষ লৈছিল অহংকাৰী দুৰ্যোধনৰ। জীৱন জিন্দাবাদ বুলি ক'বলৈ লৈ আউল লাগে খণ্ডচিত্ৰবোৰ দেখি। নিজৰ বাবে একো নাই। চাকৰিৰ অভাৱত শহুৰৰ ভাতৃ সৰু দোকানখনত বহি গ্ৰাহকলৈ অপেক্ষা কৰা। দুটিমাহ চাউলৰ বাবে লাখুটিত ভৰি আইতাজনী ঘূৰে ঘূৰে ভোগপাই ফুৰা। দুৰ্ঘটনাত প্ৰতিজনৰ বৃহৎ চকু পানীৰ সমদল কি গতি কম জীৱন জিন্দাবাদ। যুঁজৰ সাহস লৈও কঢ়িয়াই আছে মৃত কৰি। আমি জানো শ্মশানলৈ কিমান যোজন বাট, তথাপিও চকু থাকিও একো নেদেখো, কাণ থাকিও একো নুশুনো। পানীৰ হাতুৰি শিল ভঙাৰ দৰে ভাঙি পেলাও জীৱন উদযাপনৰ ৰঙীন বসন্ত। এতিয়া সময় উটুৱাই নিছে জীৱনৰ সঠিক গতিক। খুৱাই খাইছে, নোখোৱাই খাইছে। নেতাই ভাষণ দিছে, জনতাই হাত তালি দিছে। বন্ধুত্বৰ বিপৰীত পিন্ধি পাৰ কৰিছে উদযাপনৰ সময়। তাৰপিছত পাহৰি পেলাও কি জীৱন জিন্দাবাদ নে মুৰ্দাবাদ। তথাপিও আশা আছে। সময় সলনি হ'ব, সমাজে গতিপথ ল'ব, নেতাই নিগুৰ পেলাব। অত্যাচাৰী শাসকে আত্মসমৰ্পণ কৰিব, ভাই ভনী চাকৰি পাব। ধনীজনী ন্যায় পাব, মাতৃ ক'ব বাপা ভাল দিন আহিছে। বন্ধুৰ সৈতে উদযাপন কৰি এটি ৰঙীন সন্ধিয়া সকলে সুৰ মিলাই গান জীৱন জিন্দাবাদ, জীৱন জিন্দাবাদ, জীৱন জিন্দাবাদ। ধন্যবাদ। আজি কলম হাতত তুলি লৈছোঁ পিতা। কিয় জানা? শতবৰ্ষৰ এটা বিশাল দুৰ্গা পূজা। পিতা, তুমি যে শৰতৰ গন্ধ অহাৰ লগে লগে অলৈ তলৈ গৈ বিচাৰি ফুৰা কাহানি দিনৰ হেজাক লাইটবোৰ, হেজাক লাইটৰ মেণ্থনৰ পোহৰ বিলোৱা আজি আৰু নাইও পিতা। টিপ চাকিত পোহৰ দেখিবলৈ নোহোৱা হ'ল। অজাপালিৰ প্ৰদৰ্শন চাই ভাল পোৱা মৰমৰ আইতাজনীও নাই। গামোচাখন কান্ধত লৈ বহি লুৰিয়াৰ নাচনৰ সুবাস লোৱা কি যে আনন্দৰ মুহূৰ্তবোৰ। 10 পইচাৰ বুট ভজা, সুস্বাদ গোন্ধ লোৱা স্মৃতিবোৰে আমনি কৰেও পিতা। পূজা মানে জিলাপীৰ সোৱাদ লোৱা, হালি থকা গছডালৰ তলত বহি বন্ধু বান্ধৱীৰ মধুৰ মিলন। কিমান লভিছিলোঁ সপোন, ফুটফুটীয়া ফ্ৰক এটা হ'লেই হ'ল। মাথো জানো দুৰ্গা পূজা মণ্ডপৰ আমোলমোল আৰতিৰ নাচনেৰে মুখৰিত হোৱা ফাল্গুনাৰ গন্ধ। তাহানিৰ স্মৃতিবোৰ কাহানিও নাহিব বুলি শতবৰ্ষৰ এটা মহান দিনত জিলিকি উঠিছে ৰং বিৰঙৰ লাইটৰ চিকমিকনিৰ পোহৰ। তথাপি নহয় পিতা, তোমাৰ হাতৰ বৰফত জ্বলা হেজাক লাইটৰ পোহৰ গুচাব নোৱাৰোঁ হৃদয়ৰ পৰা। সেয়েহে তোমাৰ স্মৃতি দেখিলোঁ একলক। জুবিন, তুমি এক অমৰ সত্তা। জুবিন,
তুমি নাই এই কথাটো মানি ল'ব পৰা নাই। তোমাৰ স্মৃতিয়ে আমনি কৰিছে বাৰে বাৰে, সঁচাকৈয়ে বৰকৈ আমনি কৰিছে তোমাৰ কথা। তুমি সাজি লোৱা আমাৰ হৃদয়ৰ সৰ্ব আজি যেন কিবা বৰ উকা উকা, কিবা যেন নাই নাই। স্তব্ধ হৈ পৰিছে এতিয়া মন, আলি পদূলি সকলো। তোমাক হেৰুৱাৰ বেদনাত ভাগি পৰিছোঁ আমি। ব্যথিত মনত কেৱল মাথো শূন্যতা, শূন্যতাই আগুৰি ধৰিছে আমাৰ চৌপাশ। তোমাৰ স্পন্দহীন দেহৰ নিৰ্বাক নীৰৱতা বৰ অসহনীয় হৈ পৰিছে। আমি সহিব পৰা নাই তোমাৰ এই মৌনতা। তুমিবিহীন পুৱাবোৰ, তুমিবিহীন নিশাবোৰ, তুমিবিহীন প্ৰতিবোৰ সঁচাকৈ বৰ অসহনীয় হৈ পৰিছে। সেয়ে তুমি আকৌ উভতি আহা, দুৰ্বল হৈ পৰা জাতিটোক একত্ৰিত কৰি তুমি ঘূৰি আহা। নিষ্প্ৰাণ হৈ পৰা জাতিটোক প্ৰাণ সঞ্চাৰ কৰিবলৈ তুমি উভতি আহা। তোমাৰ যাদু আছে জুবিন, তোমাৰ যাদু আছে। তুমি যি যাদুৰে আকাশ চুই চাব পাৰা, যি যাদুৰে তুমি সকলোৰে মন চুই গলা। তোমাৰ সুৰে, তোমাৰ কথাই আমাৰ মাজত একতা। তোমাৰ বিদায় বেলাৰ ভাষণ তুমি জানো দেখা নাই? তোমাৰ মায়া জালেৰে আমাক বান্ধি একগত কৰিবলৈ তুমি সুৰ হৈ, তুমি গান হৈ আকৌ উভতি আহা জুবিন, তুমি আকৌ উভতি আহা। ঢেকীয়া বিক্ৰী কৰা বাইৰ খবৰ, ঢেকীয়া বিক্ৰী কৰা বাইৰ খবৰ। বাই তোৰ ঢেকীয়াত আফলো, আজি বেলতলাৰ বজাৰ বন্ধ। বিগ বজাৰৰ শাৰদীয় পূজাৰ পোচাকৰ সন্মুখত ঢেকীয়া কোনে কিনিব, কোনে খাব? ঢেকীয়া সৰিব ফুল। দুদিন পিছত ফ্লিপকাৰ্টত ঢেকীয়াৰ ঘূৰি আহিব। তোৰ শিক্ষা কিমান? যোগ্যতাৰ প্ৰমাণ পত্ৰ, NRCত নাম আছেনে? পাৰিবানে চলাব ডিজিটেল মোবাইল? নামঘৰৰ প্ৰসাদত বিষক্ৰিয়া, পানীত আৰ্ছেনিক, মাছত ইউৰিয়া। কলগছ বিচাৰি ফুটপাত পালে এজাক হাতী। এইবাৰ পেঞ্চন পালে বজাৰলৈ আহিব নালাগে। বিনামূলীয়া ৰন্ধন গেছ, পোহৰ, অনাময়ৰ শৌচাগাৰ। 1 টকাৰ চাউল পালে আৰু কি লাগে বাই? বাই পৃথিৱীখন গাঁও হ'ল, তোৰ ভাল দিন আহিছে। ব্ৰেকিং নিউজ, বজাৰত ঢেকীয়া বিক্ৰী কৰা এগৰাকী বৃদ্ধা ট্ৰেইনত উঠোতে পিছল খাই মৃত্যু হ'ল। ধন্যবাদ। মোৰ পেটত দুটা মাছৰ কণা বনাইছোঁ, এটা মতা আনটো মাইকী। সিহঁতৰ বাবে মই খাদ্য এৰি খাইছোঁ মাছৰ দানা, খাইছোঁ খলিহৈ আৰু চাপৰ। মোৰ পেটৰ ভিতৰতে সিহঁতে ডাঙৰ হৈছে লাহে লাহে। যেন সিহঁত মৰে নতা, মই সিহঁতৰ আদৰণি নকৰোঁ। এই যে পৃথিৱীৰ সকলো মাছ মানুহে খাই শেষ কৰি পেলালে, সেয়ে কোনেও গম নোপোৱাকৈ মোৰ পেটৰ ভিতৰত কৰিছোঁ দুটা মাছ। মোৰ ভিতৰতে বাঢ়ি আহিছে সিহঁতৰ এখন ধুনীয়া সংসাৰ। মোৰ ভিতৰত দিয়া প্ৰথম জাত বৰষুণত সিহঁতে পোনা দিছে। মোৰ তেজত পোনাবোৰ দৌৰি ফুৰে। যুগে যুগে মানুহে মাছৰ ওপৰত কৰি অহা অত্যাচাৰৰ ৰেট মই অকলে প্ৰতিৰোধ কৰিব ওলাইছোঁ। মই এখন বিশাল পৃথিৱীৰ মাছৰ, মোৰ ভিতৰত জন্ম ল'ব অনাগত সোণালী দিনৰ মাছবোৰে। মোৰ পেট ফালি ওলাই আহিব সৰু বৰ ভিন ভিন মাছ, আকৌ পৃথিৱীখন মাছেৰে ভৰি পৰিব। পডকাষ্ট জুবিন গাৰ্গ আৰু আমি। ইমান কথাৰ ভাৰ লৈ তুমি কেনেকৈ আছিলা? তোমাৰ দুচকুত
সেইদিনা কিহৰ ইমান বিষণ্ণতা? কেনেকৈ কৰিব পাৰা অনিশ্চিত জীৱনৰ ইমান নিশ্চিত ঘোষণা? তুমি কোৱাৰ দৰে সামৰি তোমাৰ কেনেকৈ হ'ব পাৰে সেই ঠিকনা? ৰীতা চৌধুৰী বাইদেউ শব্দৰ গভীৰতায়ো তোমাক বাধ্য নকৰালে বহু ৰজাবোৰ খবৰবোৰ দিবলৈ, যাক তুমি অহৰহ কঢ়িয়াই ফুৰিছিলা মনৰ গহনত। অথচ তোমাৰ শুৱনীয়া বলে যেন কৈ গ'ল আমাক তুমি তেনেকৈ অকল কৰিলা। সাফল্যৰ চূড়াত উঠিও মানুহে কিমান ধৰণৰ খেপিয়াই থাকিব পাৰে জীৱন। তুমি বুজিব এই দেখা। তুমি আছিলা অদম্য এজাক ধুমুহাৰ ব্যথা থাকিব পাৰে, ধুমুহাইও সহাব পাৰে বুকুৰ গধুৰ আৱৰণ। আমি কেনেকৈ জানিম জুবিনদা? আমি তোমাৰ মৃত্যুৰ অপৰাধী, যন্ত্ৰ অপৰাধী। আমি বজাই থাকিলোঁ তোমাক, দৰদাম কৰি থাকিলোঁ এইটো জীৱন। ভাগৰে তোমাক বিভৰ নকৰিব পাৰে। নিচুকনি গীতৰ সুৰত তুমিও সপোন দেখিবলৈ বিচাৰিবা। আমি দেখোন পাহৰি থাকিলোঁ এই কথা। সাগৰৰ বাবে কিয় এই মোহ? সাগৰৰ দূৰ ফালে কিহৰ অভিশাপ? সাগৰতে বিলীন হোৱা কিহৰ এই লিখা? এতিয়াৰ পৰা আমি সাগৰক কেনেকৈ ভাগ পাম জুবিনদা? আমাৰ উশাহখন সাগৰতে দেখোন থাকি গ'ল। ইমান উৰা এই সময় তোমাৰ বাহিৰে দেখোন একোতেই নমহে মন। আমি উল্লাভাগ বুলি কৰি পিনি কেনেকৈ যাব পাৰা আমাৰ পৰা? কেতিয়াকৈ শেষ হ'ব আমাৰ এই অসম সময়বোৰ? তুমি দিনবোৰৰ ৰাতিবোৰৰ বিষাদত আমাৰ বুজাবুজি লিখা। তোমাক আমি নুবুজি, তোমাক আমি নিচিনিছো। তোমাৰ নিসংগতাবোৰক আমাৰ বুকুৰ ৰঙেৰে আগুৱাই ৰাখিব নোৱাৰে। বাহিৰৰ ফুলাটোৱে লেখি থাকিলেও নকৰিলে তোমাৰ স্পষ্ট তালিকাত আমি জাগি উঠিছিলোঁ প্ৰতিবাদত। বাৰে ভিতৰৰ আওতাৰ ধৰি নুবুজিলোঁ অভিনয় কৰিব নজনা তুমি যে এটা অপৰাধ দোষ। বিক্ৰী হ'ব নোখোলা এটা কণ্ঠ, যাৰ আত্মতাই ক্ষণিকতে গঢ়ি তুলিব পাৰে মানুহৰ নিশ্চিত। তুমি ৰজা হৈ থাকিলা, ৰজাৰ দৰেই গ'লা। ৰজাৰ দৰেই আমাৰ জননী হৃদয়বোৰত থাকি যাবা চিৰদিনলৈ। তথাপি গুৰুকি এক অস্থিৰ ভাৱনাই আমাৰ সৰ্বদেশৰ বিৰোধী কৰে, আমাৰ প্ৰশ্ন কৰে প্ৰতিবাৰে। ইমান কথাৰ ধৰক তুমি কেনেকৈ জীয়াই আছিলা জুবিনদা? ধন্যবাদ। কবিতাৰ শিৰোনাম মই ঠাকুৰ। বঞ্চনাৰ দিন এটাৰ দৰে তুমি আহিছিলা আৰু মই ভাবিছিলোঁ তুমিয়েই এপাক শেৱালি উৎসৱ। তুমি ভাবিছিলা মই এজন হিতাধিকাৰী আৰু মোৰ তেজেৰে তুমি আহিব পাৰিবা বুজিৰ গীত। মই ভাবিছিলোঁ মই এজন হিতাধিকাৰী আৰু তোমাৰ গীতেৰে পূৰ হ'ব মোৰ এটা নিৰঞ্জন। তুমি আহিলা আৰু পেটত সুমুৱাই দিলা শস্য ভৱিষ্যতৰ ত্ৰিভুল। মই ৰলোঁ আৰু সাৱটি থাকিলোঁ গোলাপৰ চলনাৰে ৰাঙলী তেজ। মই মানুহ আছিলোঁ মোৰ বাবে, মই অসুৰ আছিলোঁ তোমাৰ বাবে। আৰু আমাৰ হিতাধিকাৰী ভাল পোৱাৰ আকাশত পদলা আখৰে কালে উঠিছে হুৰ হুৰ মই ঠাকুৰ। ধন্যবাদ। শুনিলোঁ জুবিন আমাৰ আবেগ, আমাৰ প্ৰাণত আছে আৰু থাকিব। মোৰ কবিতাৰ শিৰোনাম দুৰ্গা। সিদিনা দুৰ্গাক আদৰিবলৈ কোন যোৱা নাছিল? নিজৰে স্বামীৰ মূৰটো কাটি প্ৰেমিকৰ লগত দুৰ্গাক আদৰি আনিছিল এগৰাকী মহিয়সীয়ে। নিজৰে তিনিটা শিশুক দি খুৱাই অনাটনৰ মাজেৰে দুৰ্গাক আদৰিছিল এগৰাকী মাতৃয়ে। দুৰ্গা আহিব, উপায় অমংগল নাশ কৰিব। দুৰ্গা আহিল, তিনিআলিৰ চকুতেই নাবালিকা এজনীক ধৰ্ষণ কৰা হ'ল। দিন দুপৰতেই বৃদ্ধা এগৰাকীক ঘৰৰ পৰা উলিয়াই ফুটপাথলৈ গদিয়াই দিয়া হ'ল। অথচ দুৰ্গাৰ পূজাৰ থলীত শিউৰে জ্বলোৱা চাকিৰ ইমান ভিৰ, ৰঙা ফলৰ ইমান আদৰ।
দুৰ্গাক চাবলৈ আহি কত পুৰুষৰ চকু বিচলিত হয়, দুৰ্গাক চাবলৈ আহি কত নাৰীৰ হৃদয় বিচলিত হয়। তথাপি দুৰ্গা আমাৰ সাহস, বিশ্বাস আৰু অক্লান্ত যুঁজাৰু। দুৰ্গাই চকু মেলিব, দুৰ্গাই চকু মেলিব, কঠোৰ অত্যাচাৰ মূৰ্তিমূল কৰিব। ঠিক তাৰ আগতেই বিষাদৰ ঘৰলৈ চিলিংখনত তলমিব কোনোবা এজন দুৰ্দান্ত প্ৰেমী। কাটি টুকুৰা টুকুৰ কৰি ফ্ৰিজত ভৰাই থৈ দিয়া হ'ব কোনোবা নাৰী। ঠিক তাৰ আগতেই বুলডোজাৰেৰে ভাঙি চুৰমাৰ কৰা হ'ব ঘৰ, গুলীৰে ৰঙা কৰা হ'ব কাৰোবাৰ কলিজা। আৰু কি নহ'ব, দুৰ্গাই নাশ কৰাৰ আগতে মহিলাবোৰক সীমা কাজিয়াত এজনৰ ডিঙি কাটি অকলশৰীয়া ছোৱালী এজনীক ধৰ্ষণ কৰি অসুখীয়া পিতৃৰ গালত চৰ এটা মাৰি পূজাৰ থলীত হেজাৰ লোকৰ ভিৰত আনন্দ উৎসৱ। ইয়াৰ পিছতো কাণৰ দেউপাতে সকলোকে শিৱসত্য এটা প্ৰাৰ্থনাৰ মুদ্ৰা। ক্ষমা কৰিবা দুৰ্গা, তোমাৰ পল্লীলৈ বহু যোজন বাট। বুকুৰ ধুমুহা লুটিব পাৰিলে এদিন শুনামগৈ তোমাক, উচকি থকা মোৰ পৃথিৱীৰ কপা মাত। ধন্যবাদ। তুমি পত্নী, মই স্বামী। তুমি মোৰ পত্নীৰ বাবে প্ৰচণ্ড শীতৰ ৰাতিপুৱাবোৰ তোমাৰ, বৰষুণৰ দুপৰবোৰ তোমাৰ, নৰিয়া ঠেকেৰীৰ আধা ভঙা টোপনিবোৰ তোমাৰ। তোমাৰ যদি মোৰ বাবে তুমি কেতিয়াবা পোৱা কুকাৰৰ কৰি দেই যোৱা ভাত, মাছৰ পিছা কৰি ধোৱা, মুখত পিঠা ভৰাই কেৱল শুনি থকাৰ সাধনা। পৰীক্ষালৈ ওলাই যাওঁ মনলৈ, তুমি দুৱাৰ পাৰি ঘৰ নোসোমালে একাল বহুকাল, কাৰণ তুমি পত্নী, মই স্বামী। তুমি কেৱল ৰান্ধিবা আৰু বাচন ধোৱা, মই কেৱল খাম আৰু খাম। মেলালৈ তোমাক এদিন নি মই যাম স্বাধীনৰ খাদে, কাৰণ তুমি পত্নী, মই স্বামী। চৰিয়াটোত ধুই থোৱা কাপোৰবোৰৰ পৰা তোমাৰ বেডশ্বীটৰ বাদ দি মই চব মেলি দিম, সেইটো তুমি মেলিবা তুমি, কাৰণ তুমি পত্নী, মই স্বামী। সেই অধৰণিনী সমর জুড়ে কাপড় মন্ত্রবোৰ চাগে এইবোৰেই আছিল। সময় পাঠশালাত ত্যাগৰ নিহিতা মইহে মোহমতি পুৰা কৰে। ধন্যবাদ। তোমাক সাৱটি লৈয়ে এটা দিন ৰৈ থাকে মানুহবোৰ। অইন এটা দিনত সুখীবৰ লালসী সামৰিব নোৱাৰি। বুকুৰ ভিতৰত লালন কৰি অহৰ্নিশে এক প্ৰাঞ্জল প্ৰত্যাখ্যাৰ বা এক মমতাময় গৌৰৱ। জীৱনৰ সমস্ত নিৰ্লজ্জ পৃষ্ঠা লুকাই ৰাখি মানুহৰ হৈ পৰে বিশ্বাসৰ বিমল বীৰত্ব সুন্দৰৰ সুৰময় ভাগ্য। এনে কিমান মানুহ আছে যাৰ চোলাৰ আঁৰত দাগ নাই, অথবা কোনে ক'ব পাৰিব বুকুত সপৰিয়াই ময়ে পৃথিৱীৰ একমাত্ৰ নিকা ব্যক্তি। আমি সহজভাৱে স্বীকাৰ কৰিব পাৰোঁ যে প্ৰত্যেক মানুহৰে কিবা নহয় কিবা দাগ থাকে। আপুনি দলিয়াই পেলাব নোৱাৰে কথা পাতি, অথচ আমি লুকাই ৰাখোঁ দাগবোৰ চোলাৰে। এটাৰ পিছত অইন এটা দাগ লুকাই ৰাখিবৰ বাবে নিতৌ ক্ৰয় কৰোঁ নতুন নতুন চোলা। 6টা বোতামৰ চোলাটোৰে দাগবোৰ বন্দী কৰি ৰাখিব পাৰিম। ধন্যবাদ। মোৰ কবিতাৰ শিৰোনাম স্মৃতি। মোৰ জীৱন নামৰ কিতাপখনি প্ৰিয় অধ্যায়খিনি পঢ়ি কেতিয়াও শেষ কৰিব নোৱাৰিব। নিশাৰ এটি ধুনীয়া সপোন মোৰ ভগ্ন হৃদয়ৰ গভীৰ নুবুজা, শব্দৰ মূল্য নুবুজা। কান্দিবলৈ মন গ'লে গাৰতিকে সাৱৰিছোঁ, কথা পাতিবলৈ আকাশ আৰু জয়ন্তীৰ তৰা আছিল। মৌনতা মোৰ হৃদয়ৰ ভাষা, স্মৃতিবোৰে আৱৰি ধৰি ৰাখিছোঁ মই প্ৰতিটো উশাহ। ব্যৰ্থতাৰ চকুৰ ভৰে স্বাৰ্থৰ বাবে আপোন হ'ব নালাগে। হোৱা ফাগুনৰ উতলা যৌৱনৰ বতাহ, যাওঁ বুলি গুচি যাব পাৰিলা। কিহৰ মৰম আছিল, প্ৰতিটো নিশা বিষলৈ বুকু উজাই আহে। কিমান যন্ত্ৰণাত বিস্মিত হৈ আহে অলপ মৰমৰ সন্ধানত। মোৰ তোমাৰ কাষ চাপিছিলোঁ, জীৱনটোৱে এতিয়া অকলশৰীয়া।
প্ৰতিটো খোজেই শিকাই ৰাখিলি পাৰিলে মৰম মোৰ মুখলৈ চাই এবাৰ আৰু উভতি আহিলি আগৰ মৰম হ'ল ৰৈ থাকি তোমালৈ বহু আশা বুকুত বান্ধি ধন্যবাদ আহিছোঁ অকলে মই অকলে যাম আহিছোঁ অকলে মই অকলে যাম খন্তে হাঁহিম খন্তে কান্দিম খন্তে হাঁহিম খন্তে কান্দিম সময় হ'লে মই নীৰৱে গুচি যাম এইটো এটা টুকুৰা আছে তাৰপিছত আৰু এটা কবিতা আছিলে মোক এনেকুৱা এযোৰ জোতা দিয়া হ'ল য'ত ভৰি সোমালে গজালে পিন্ধে মোক এনেকুৱা এযোৰ জোতা দিয়া হ'ল য'ত ভৰি সোমালে গজালে পিন্ধে তাৰপিছত মোক কোৱা হ'ল পিন্ধা মই পিন্ধিলোঁ পিন্ধাৰ পিছত মোক কোৱা হ'ল দৌৰা মই দৌৰিলোঁ দৌৰাৰ অন্তত মোৰ ভৰিৰ ক্ষত বিক্ষত অসহ্য যন্ত্ৰণাত যেতিয়া মই চিৎকাৰ কৰি উঠিছিলোঁ তেতিয়া মোক কোৱা হ'ল এমুকৰা হাঁহা মই হাঁহিলোঁ মই বহি আছোঁ ত্ৰিভুজত সেই একান্ত চিহ্নগুলো তাৰপৰা তোমালোকে মোকো বিতাড়িত কৰিব খুজিছা মই ভাল ঐতিহাসিক শীতৰ জ্বৰ তাত জ্বৰ কৰি থোৱা কোনো জড় পদাৰ্থ নহয় এয়া এটা আছিলে ভগৱানৰ মৃত্যুত শোক হোৱা সংগীতৰ ভগৱানৰ মৃত্যুত শোক হোৱা শ্ৰদ্ধেয় অশোকাতুৰ ৰাইজ বাকৃদ্ধ কাহিনীৰ সাক্ষী আমি এক মিনিট মৌন ব্ৰত কৰিবলৈ উপস্থিত বিধি দিৱস কাৰ ওচৰত প্ৰাৰ্থনা জনাম চাৰিওদিশে জয়াল পৰিৱেশ বিদ্যমান গছ বিৰিখেও নিতা নিস্তব্ধ মাৰিছে চৰাই চিৰিকটিৰ জন্তু জন্মৰ ভূত প্ৰেতাত্মা শকত প্ৰিয়মান প্ৰকৃতিৰ বজ্ৰ জংকাৰ আকাশৰ পৰা ধাৰাসাৰ হৈ অহা চকুল চাৰিওফালৰ পৰা অহা উৰা বাতৰিৰ সত্যতা প্ৰচাৰ চাৰিওফালে চাৰিওফালৰ পৰা অহা উৰা বাতৰিৰ সত্যতা সচেতন চাৰিওফালে আকাশৰ দৃষ্টি কিহবাৰ বাৰ্তাৰ অপেক্ষা হতাশা পানীৰ সতে খেলিবলৈ গৈ চিৰনিদ্ৰা যোৱাৰ এই সৌভাগ্য কিন্তু আমি বৰ দুৰ্ভগীয়া সংগীতৰ ভগৱানৰ মৃত্যুত আত্মাৰ সদ্গতিৰ বাবে কাৰ ওচৰত প্ৰাৰ্থনা জনাম শ্ৰদ্ধেয় অশোকাতুৰ ৰাইজ জাগ্ৰত হওক সন্ধান কৰিব লাগিব এজন নতুন সংগীতৰ ভগৱানৰ তেখেতৰ আত্মাই এজন নতুন ভগৱানৰ সন্ধান দিব আমাৰ সৌসভা আজিলৈ স্থগিত ৰখা ধন্যবাদ মই মোৰ বন্ধু এজনৰ কবিতা এটি ফেচবুকত পাইছিলোঁ আৰু সেইটোৱে আজি ইয়াত পাঠ কৰিবলৈ ওলাইছোঁ কবিতাৰ শিৰোনাম কিয় হেৰাই যায় কিয় হেৰাই যায় বিচৰাবোৰ ভাল লগাবোৰ সময়ৰ হাতত কিয় নিষ্প্ৰভ হৈ পৰে ফুলবোৰ মৰহিলে জানো ফুলৰ সুবাসও হেৰাই যায় আজি ভাল লগাবোৰ কাইলৈও ভাল লগা হৈ নাথাকে কিয় বহুতে থকা বুলি কয় কিন্তু বিশ্বাস কৰিবলৈহে টান লাগে যদি থাকেই দৃশ্যপট কিয় সলনি হয় দৃশ্যপটৰ দৰে দৃষ্টিও জানো সলনি নহয় এয়া একান্তই নিজস্ব মত যে সময়ে সলনি কৰে সকলো সলনি কৰে মনৰ ভাল লগা বস্তু সলনি হৈ যায় অথচ আমি গম নাপাওঁ ক'ত কেতিয়া কেনেকৈ সলনি হ'লো অতীতলৈ যদি উভতি চাওঁ দেখোঁ অস্পষ্ট চামনিৰ মাজত টক বগাই
অতীতেও যেনে সলনি কৰিব খোজে উশাহ পাহৰিবলৈ প্ৰায় বাধ্য কৰে সময়ে ধূলি ধোৱাৰ মাজত নিজক স্বচ্ছ কৰি ৰখা যিদৰে সহজ নহয় একেদৰে পাৰ কৰা সময়ৰ দস্তাবেজত মনৰ স্থায়িত্বৰ মহৰ মৰাও উজু নহয় আচলতে সময় এক চকৰি ঘূৰি ঘূৰি ক'ত কেনেকৈ পাক লাগে ক'বই নোৱাৰি চকৰিৰ পাক ঘূৰে আমি ভয়ে আঁতৰ মাজত পাক লাগি বাট হেৰুৱাওঁ চিনাকি বাটবোৰো সময়ত অচিন যেন হৈ যায় পাহৰণিৰ গৰ্ভত কুচুকি উঠা চকুলোৰে এৰি যোৱা ঘাটত নাওখন বিচাৰি হাহাকাৰ কৰে নাওখন কিন্তু ঠিকেই থাকে খোদ সলাই নদীখনে খোদ সলাই সময়ে আৰু তেতিয়াই হেৰাই যায় সকলো সলনি হৈ যায় ভাল লগাব বিচাৰাব ৰৈ যায় পাঠো হেৰুৱা আৰু হুমুনিয়া কক বকাই থকা অতীতৰ চেপা উত্তেজনা উটি উটি আঁতৰি যায় তপত অশ্ৰুধাৰাত সলনি হোৱা অতীতৰ ঠিকনা ধন্যবাদ ধন্যবাদ মৃদুল দাস সৰুপেটালৈ আহি এই স্মৃতি যদি সজীৱ কৰি ৰাখিম যে সৰুপেটাত কাব্যপ্ৰেমী দুজন লগ পাব নিজে কবিতা নিলিখে কিন্তু কবিতা ভাল পায় এইটো আমাৰ কবিসকলৰ কাৰণে খুব ভাল লগা খবৰ যে পাঠক যিয়ে নহওক ঠায়ে ঠায়ে পাঠক আছে আৰু সৰুপেটাবাসীৰ মাজতো আমি তেনে দুজন পাঠকক লগ পালোঁ যিয়ে সময়লৈকে কবিতা পাঠ কৰে আৰু কবিতাৰ জয় জয় গান গায় আজিলৈ কবিতা পাঠৰ অনুষ্ঠানটি ইমানতে সামৰণি কৰিলে পঢ়াটো নিতান্তই প্ৰয়োজনীয় কথা এই কথা যাতে মনত ৰাখক আৰু ৰাখি আগবাঢ়িব লগতে অসমীয়া ভাষাটো কিদৰে চৰ্চা কৰিব পাৰি আমি সদায় সকলোৱে ভাবোঁ যে আইৰ মুখৰ ভাষা জন্ম হৈয়ে যিটো মাত শুনা পাইছোঁ যিখিনি কথা শুনিবলৈ পাইছোঁ সেইখিনি আৰু বেলেগে শিকাৰ কোনো প্ৰয়োজন নাই কিন্তু প্ৰতিটো ভাষাই প্ৰণালীবদ্ধভাৱে শিকাৰ নিতান্তই প্ৰয়োজন আছে আৰু অসমীয়া ভাষাটোৰ ইমানেই কালিকা আছে যে অসমীয়া ভাষাৰ যোজনা পতন্ত্ৰ ফকৰা সকলোবিলাকৰ মাজত শব্দ সন্ধান শব্দৰ নানান মহিমা এইবিলাক বিচাৰি চোৱাটো নিতান্তই প্ৰয়োজন কলম তুলি লোৱাৰ আগতে আমি আমাৰ ভাষাটো চৰ্চা কৰা দৰকাৰ ভাষাটো শিকি লোৱা দৰকাৰ আমাৰ প্ৰত্যেকগৰাকী মাতৃভাষা কওঁতা মানুহে ভাবে যে মোৰ শিকিবলগীয়া একোৱেই নাই কিন্তু প্ৰকৃততে সেইটো নহয় যাৰ ফলস্বৰূপে আমি বৰ্ণনা শুদ্ধিৰে ভৰি থকা বহুতো কবিতা কেতিয়াবা পাওঁ বা শব্দৰ অৰ্থ বিচাৰি নাপায় তেওঁলোকে কেতিয়াবা ফোন কৰে কেতিয়াবা এনেকুৱা হয় যে অভিধান এখন কিদৰে চাব লাগে তাকো নাজানে আৰু এজনে অলপতে ফোন কৰিলে তেওঁ কৈছে যে বাইদেউ ক্ৰমলজিকেলি ক্ৰমানুসাৰে অকৃতা হৈছেনে নাই কবিতা এখন সংকলন ওলাব কবিতাৰ চৰ্চা কৰা এজন ব্যক্তিয়ে যদি তেনে এটা কথা কয় সেইটো মই ভাবোঁ বৰ লাজৰ কথা যেনে অনুভৱ হয় এনেকুৱা নহয় যাতে এইটোৰ কাৰণে এমুঠি মাত্ৰ সাহিত্যপ্ৰেমী এমুঠি মাত্ৰ কাব্য চৰ্চা কৰা আমিখিনিয়ে আমাৰ ভাষাটো ধৰি ৰাখিব লাগিব ক'ৰবাত সকলোৱে যে ভাষা চৰ্চা কৰি থাকিব সেইটো নহয় কিন্তু আমাৰ মাজেৰে এটা ভাষা আমি জীয়াই ৰাখিব লাগিব সেইটোৱে মই আমাৰ নতুন সকললৈ বিশেষভাৱে অনুৰোধ জনাইছোঁ আৰু আনৰ কবিতা পঢ়ি যাতে কেৱল অনুকৰণ নকৰে অনুকৰণ কৰা বহুদূৰ ভাগলৈ যাব নোৱাৰে অনুসৰণ বা তাৰ লগতে অনুশীলনৰো নিতান্তই প্ৰয়োজন অনুশীলনৰ মাজেৰে আমি দেখা পাওঁ যে আমাৰ অগ্ৰজসকলে বা মহিলাসকলে এনে কিছুমান ৰচনা আমাৰ মাজত দি থৈ গৈছে যিবোৰ ৰচনা স্বতঃস্ফূৰ্তভাৱে ক'তো খোকোজা নলগাকৈ আমি পঢ়ি যাব পাৰোঁ সেয়ে
নতুন কবিৰ লৈ মোৰ এটাই অনুৰোধ যে ভাষাটো চৰ্চা কৰা, কবিতা পঢ়াওক আৰু কবিতাৰ চৰ্চা অব্যাহত ৰাখক। সামাজিক মাধ্যমে আমাক এনেকুৱা এখন কথাৰ আমাৰ সন্মুখত তুলি দিছে যে আমি যি লিখোঁ অসম্বাদিত ৰূপত তাক প্ৰকাশ কৰিব পাৰোঁ। তাৰ ফলত আমি লিখি আছোঁ, লাইক কমেণ্টেৰে ভৰি পৰিছে, কিন্তু কেৱল লাইক কমেণ্টতে আমি উদ্বুদ্ধ নহৈ তাতে সন্তুষ্টি লাভ নকৰি আত্মসমালোচনাৰ মাজেৰে নিজকে কিদৰে আগবঢ়াই নিব পাৰি এই কথাটো নতুন কবিসকলে, মই বাৰে বাৰে কৈছোঁ, ইয়াতে বিশিষ্ট কবিয়েই বেছিভাগ মই লগ পাইছোঁ, 2-4জন যি আছে তেওঁলোকলৈ মই সেইটোৱেই অনুৰোধ জনালোঁ। ধন্যবাদ। সকলোৰে অনুৰোধ মৰ্মে মই মোৰ এটা কবিতা পাঠ কৰিম। কথাত কথা বাঢ়ে, কথাত কথা বাঢ়ে, খৰিকাত বাঢ়ে কাণ, কথাৰ কাষতে কৈ দিলে কোনোবাই বিনোদন, বিনোদন কেৱল বিনোদন, মৃত্যু হেনো এক প্ৰকাৰৰ বিনোদন। ঠিক ধৰিব নোৱাৰিলে কোনেও আজব কথাষাৰৰ গূঢ়াৰ্থ নুবুজি কোনো কাজলে সোধে, সঁচাকৈ হ'ব পাৰে জানো বিনোদন? পাখিত ৰূপালী ঢৌ তুলি ৰূপকথাৰ এজনী কৰিয়ে তৰাবোৰৰ চিকাৰত নামিছে। মৎস্যকন্যাৰ পানীৰ তলৰ ঘৰত মানুহ মাছবোৰক বন্দী কৰি থৈছে। তুমি কৈছা, তেওঁ কৈছে, সঁচা হৈ জানো কথাবোৰ? এইবোৰচোন গছত গৰু উঠা কথা। কণ্ঠৰ তেজ ঢালি চৰাইবোৰে বিষাদ বিহুৰ গানবোৰত কিবা এক ৰাগ গাইছে। শিৱৰঞ্জনী নে উৎসৱৰ আনন্দৰ শংকৰধ্বনি নে আন কিবা? শদিয়ালৈ যাবানে, সৎফুল খাবানে, কিৰামকৈ কোৱা এইবোৰ পৰুৱাই পোৱা বাটৰ খবৰ। কেইবা দশকেই হ'ল কবিতা এটাই বাটৰ আগ হেৰুৱালে। গীত এটাকো এদিন মচি থলে কোনোবাই, এনেবোৰ কথাই চহৰখনক বুঢ়া কৰি পেলালে। সত্য নামৰ ল'ৰাটো আজিও সত্যানুসন্ধানত ব্যস্ত। আমাৰ ওপৰত পঢ়িব নোৱাৰা বুলি কিছুমান কথাৰ উত্তৰবোৰ এনেদৰেই শূন্য হৈ ৰয়, হয়তো এনেদৰেই শূন্য হৈ ৰয়। সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আটাইতকৈ ভাল লাগিলে যে এই কবিতা অনুষ্ঠানত উপস্থিত থকা কোনোৱেই এই সভাখন এৰি আমাক অকলশৰীয়া কৰি থৈ নগ'ল। তাৰ কাৰণে আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰি আজি মোৰ সঞ্চালনা সামৰণি কৰি আপোনালোকক জনালোঁ।